নমস্কাৰ সাৰ্বদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। সাৰ্বদসকল ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এটা বৃহৎ মন্তব্য আগবঢ়াইছে। হয় সাৰ্বদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলো আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। চাকৰি আমি দিছো, দৰমাও আমি দি আছো, ভোট আমাকে দিব, ইমানটো ৰাজনীতি কৰাৰ প্ৰয়োজন নাই, চিন্তা কৰিব নালাগে। আমাৰটো 15 ফাইনেন্স পৰা গৈছে, ডিপাৰ্টমেন্টৰ পৰা দিয়ক, পিএসসি ডিপাৰ্টমেন্টৰ পৰা দিয়ক আৰু আকাত এইবিলাক কৰিব নালাগে। এইটো 15 ফাইনেন্সৰ পৰা গৈছে। প্লিজ সাইলেন্ট। মুঠতে জলমিত্ৰ চাকৰি নিয়মীয়া কৰিব লাগে। অনাৰেবল মিনিষ্টাৰ 10 বছৰ অনাৰেবল মিনিষ্টাৰ হৈছে আপোনাৰ ৰিপ্লাইটো হৈছে। বঢ়াই দিয়ক কি কথা আছে। জলমিত্ৰৰ চাকৰি আমি দিছো, দৰমাও আমি দি আছো, ভোট আমাকে দিব, ইমানটো ৰাজনীতি কৰাৰ প্ৰয়োজন নাই, চিন্তা কৰিব নালাগে। আমাৰটো 15 ফাইনেন্স পৰা গৈছে, ডিপাৰ্টমেন্টৰ পৰা দিয়ক, পিএসসি ডিপাৰ্টমেন্টৰ পৰা দিয়ক আৰু আকাত এইবিলাক কৰিব নালাগে। এইটো 15 ফাইনেন্সৰ পৰা গৈছে। প্লিজ সাইলেন্ট। মুঠতে জলমিত্ৰ চাকৰি নিয়মীয়া কৰিব লাগে। অনাৰেবল মিনিষ্টাৰ 10 বছৰ অনাৰেবল মিনিষ্টাৰ হৈছে আপোনাৰ ৰিপ্লাইটো হৈছে। সাৰ্বদসকল, মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় কিবা এটা কথা জানিব পাৰিছে। সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি খবৰটো জনাই দিব। লগতে নতুনকৈ অহা সাৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয়। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।